ৰ'ব হেলা কৰি থাকিব নালাগে। আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি শতবাৰ্ষিকী উদযাপন চলি আছে, সেই শতবাৰ্ষিকী উদযাপনৰ এটা অন্যতম কাৰ্যসূচী ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ বস্তি নামাকৰণেৰে বিভিন্ন শাখাবিলাকৰ দ্বাৰা এই হিন্দু সন্মিলন অনুষ্ঠিত কৰা হৈছে। আৰু সেই হিন্দু সন্মিলনৰ অংশ হিচাপে আমি জ্যোতিনগৰ বস্তিৰ সমূহ কাৰ্যকৰ্তাই আজি এই কালী মন্দিৰ প্ৰাংগণত হিন্দু সন্মিলন আয়োজন কৰিছোঁ। তাত অংশগ্ৰহণ কৰিছে আমাৰ সংঘৰ পূব প্ৰান্তৰ প্ৰচাৰক মাননীয় দিলীপ শৰ্মা ডাঙৰীয়া, আমাৰ দেওৰা কলেজৰ প্ৰখ্যাত অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ নিৰঞ্জন কলিতা আৰু এগৰাকী মহিলা অপৰ্ণা গোস্বামী, তেখেত হলিচেল স্কুলৰ শিক্ষয়িত্ৰী। তেখেতসকলৰ মাধ্যমেদি আজি হিন্দু সন্মিলনৰ বিভিন্ন হিন্দুসকলৰ ঐতিহাসিক প্ৰাচীনতম তথা বৰ্তমানলৈ আমাৰ দায়িত্ব, কৰ্তব্য আৰু ভৱিষ্যতে কৰিব লগা দায়িত্বসমূহৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হৈ আছে। মই ক'লোৱে অলপ আগতে যে বিশিষ্ট ব্যক্তি হিচাপে আমাৰ সংঘৰ প্ৰচাৰক দিলীপ শৰ্মা, দ্বিতীয়জন ব্যক্তি হ'ল ডক্টৰ নিৰঞ্জন কলিতা, তেখেত আমাৰ গুৱাহাটীৰ স্থানীয় দেওৰা কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আছিল, তেখেত বৰ্তমান অৱসৰপ্ৰাপ্ত। আৰু এগৰাকী আমাৰ হলিচাইল স্কুলৰ শিক্ষয়িত্ৰী অপৰ্ণা শৰ্মা।